नमस्कार इमरान टेक्नोलॉजी यूट्यूब चैनल दर्शकসকলে স্বাগতম জানাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহক ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয়ৰ ধন লাভৰ বাবে হলনি হৈছে নতুন নিয়ম কি পদ্ধতি মানি চলিব লাগিব আপোনালোকে এই ভিডিওটোত সবিশেষ জানিবলৈ পাব নতুন নিয়মেৰেহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন কি পাঁচটা নীতি নিয়ম পালন কৰিব লাগিব ধন লাভৰ বাবে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে কৰিব লাগিব কি হৈছে আপডেট एक्टिव मोबाइल नम्बर দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়ত যদি মোবাইল হলনি কৰে সৰকাৰক জনাব লাগিব তেতিয়া নতুন নম্বৰটো সৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰিব ৰাজ্যৰ প্ৰতিটো ব্লকতে থাকিব অৰুণোদয়ৰ সহায়ক ৰাজ্যৰ প্ৰতিটো ব্লকতে থাকিব অৰুণোদয়ৰ সহায়ক আপোনালোকে জানিবলৈ পাইছে যে ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ অভিযোগ দিব পাৰিব আপোনালোকে অভিযোগৰ বাবে সৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ অৰুণোদয়ৰ ধন লাভৰ বিসংগতি হলে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ পূৰ্বতে অৰুণোদয় পাই থকা লোকৰ মৃত্যু হলে পৰিয়ালে পাব ধন হেল্পলাইন নম্বৰত জনাই দিলে সমাধান কৰি দিব বিষয়াই নতুন নিয়মেৰেহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন কি পাঁচটা নীতি নিয়ম পালন কৰিব লাগিব অৰুণোদয় হিতাধিকাৰীয়ে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে কৰিব লাগিব কি হৈছে আপডেট एक्टिव मोबाइल नम्बर দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়ত যদি মোবাইল হলনি কৰে তেন্তে সৰকাৰক জনাব লাগিব তেতিয়া নতুন নম্বৰটো সৰকাৰী বিষয়া তালিকাত অন্তৰ্ভুক্ত কৰিব ৰাজ্যৰ প্ৰতিটো ব্লকতে থাকিব অৰুণোদয়ৰ সহায়ক পূৰ্বতে অৰুণোদয় পাই থকা লোকৰ মৃত্যু হলে পৰিয়ালে পাব অৰুণোদয়ৰ ধন হেল্পলাইন নম্বৰত জনাই দিলে সমাধান কৰি দিব সৰকাৰী বিষয়াই বন্ধুসকল আপোনালোক যদি ভিডিওটোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিও সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ হাত সাগৰ 13 নদীৰ হিপাৰত চলিছে এছআইটিৰ তদন্ত প্ৰক্ৰিয়া জুবিনৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ বদ্ধপৰিকৰ এছআইটি দল ন্যায়ৰ আশাত আজিও ৰৈ আছে অজস্ৰ অনুৰাগী পৰিয়ালবৰ্গ এছআইটিৰ দুই বিষয়া ছিংগাপুৰত চলাইছে তদন্ত প্ৰক্ৰিয়া মঙ্গলবাৰে এছআইটিৰ দুই বিষয়া মিলিত হল ৰুদ্ধদ্বাৰ বৈঠকত কোনেও পাহৰিব নোৱাৰা সেই দিনটো আছিল 19 ছেপ্টেম্বৰ জুবিনৰ সৈতে প্ৰকৃতে ছিংগাপুৰত কি হৈছিল হে আপোনালোকে জানিবলৈ পাব জুবিনৰ মৃত্যুৰে জড়িত এটা দিক সূক্ষ্মভাৱে পৰীক্ষা কৰা হৈছে সেই হোটেলখনৰ সিসিটিভিৰ দৃশ্য সংগ্ৰহ কৰিব এছআইটি দলে জেৰা চলোৱা হ'ব হোটেলখনৰ মেনেজাৰকো জুবিনক কি খাদ্য দিয়া হৈছিল খাদ্যৰ লগত কি মিহল হৈছিল সব অভিযুক্ত দ্বীপটোলৈ যাব দুই তদন্তকাৰী বিষয়া জুবিন গাৰ্গক লৈ যোৱা ইয়েটখনৰ নাবিকক সোধাবছা কৰা হ'ব জেৰা চলাব পাৰিব মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসকক প্ৰবাসী অসমীয়া অজিত আহমেদক জেৰা কৰা হৈছে জেৰা চলোৱা হ'ল অজিতক সোধাপোছাৰ বাবে মাতি অনা হ'ল কণ্ঠশিল্পী গীতালী কাকতি